নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ 1997 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আমি যিসকল ছাত্ৰবৃন্দ আছিলোঁ সেই ছাত্ৰসকলে সেই তেতিয়াৰ পৰা আজি 2025 পৰ্যন্ত আমি একত্ৰিত হৈ আছোঁ আৰু আমাৰ মাজত সদায় এটা খবৰ বা সদায় আমি ইজন সিজনৰ মাজত এটা সুসম্পৰ্ক ৰাখি আহিছোঁ আৰু সেই হিচাপে আমি আজি 2 বছৰৰ পূৰ্বে আমি এটা অনুভৱ কৰিছিলোঁ যে আমি ইজনে সিজনৰ বিপদত খবৰ ল'ব লাগে বা আমাৰ শিক্ষাগুৰু আৰু আমাৰ ছাত্ৰসকলৰ মাজত যি সুসম্পৰ্ক আমি সদায় বজাই ৰাখিব লাগে আৰু সেই হিচাপে আমি 1997 এটা ট্ৰাষ্টটো আমি ফৰ্ম কৰিলোঁ আৰু তাৰ জৰিয়তে আমাৰ যিখিনি আমাৰ লগৰ ছাত্ৰ আছিলে আমাৰ বন্ধু আছিলে তেওঁলোকৰ যেতিয়া বিপদ আহিছিলে বা তেওঁলোক আমাৰ বহুসকল আমাৰ মাজৰ পৰা ইতিমধ্যে ইহলীলা সম্বৰণ কৰিলে তেওঁসকলকো আমি বিভিন্ন সময়ত আমি সহায় কৰিছোঁ আৰ্থিকভাৱে সহায় কৰিছোঁ বা আমাৰ তেওঁলোকক আমাৰ যিখিনি ফিজিক্যালি যিখিনি সহায় কৰিব লাগে সেইখিনিও কৰিছোঁ তাৰো উপৰি আমাৰ শিক্ষাগুৰুসকলৰ ক্ষেত্ৰতো যিসকলে ইহলীলা সম্বৰণ কৰিলে তেওঁলোকৰ ক্ষেত্ৰতো আমি তেওঁলোকৰ ঘৰত এপাক খবৰ লৈছোঁ আৰু ইতিপূৰ্বে আমি ব্যৱস্থা কৰিলোঁ যে আমি যিসকল আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁলোকো সকলোকে লৈ পেলাই আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিম আজি আমি যি এই শংকৰনগৰত অৱস্থিত আমাৰ জ্যেষ্ঠ নাগৰিকৰ যি আমাৰ আৱাসগৃহ আছে তাতে আমি আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি সকলোকে সুঁৱৰি আমি এটা তেওঁলোকৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল শিক্ষকে আমাক আজি এই স্থানত উপনীত কৰিলে যাৰ বাবে আমি আজি গৌৰৱবোধ কৰিছোঁ বা নিজৰ এটা আমাৰ পজিশ্যন আহিছে সেইটো আমি সকলোৱে জানো যে আমাৰ ছাৰসকলৰে অৱদান গতিকে সেইকাৰণে আমি তেওঁলোককো আজি আমাৰ মাজত আনি তেখেতসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ যি বয়োবৃদ্ধসকল আছে আমাৰ এই আশ্ৰমত তেওঁলোকৰো আমি এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ তাত আমাৰ বন্ধু ডক্টৰ অশোক কৃষ্ণ ভূঞাৰ নেতৃত্বত আমি সুন্দৰভাৱে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও তেওঁলোকক আমি কিছুমান ঔষধো প্ৰদান কৰিছোঁ আৰু লগতে আজি বয়োবৃদ্ধসকলক আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি যাতে এসাঁজ খুৱাই তেওঁলোকক আন্তৰিক এটা যি অনুভৱ তেওঁলোকৰ আমি যি তেওঁলোকক শ্ৰদ্ধা দিব লাগে তেনেধৰণে আমি এটা চিন্তা চৰ্চাৰে আজি সেই অনুষ্ঠান ভাগত এটা একেলগে এসাঁজ খোৱাৰো ব্যৱস্থা কৰিছোঁ গতিকে আমাৰ ছাত্ৰবৃন্দ সকলো আহিছে আমি আশা কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যিখিনি অগ্ৰজ যিখিনি ছাত্ৰবৃন্দ আছে তেওঁলোকে অনুভৱ কৰে শিক্ষকসকলৰ লগত আমাৰ যি গুৰু আমাৰ শিষ্যৰ সম্পৰ্ক এইটো যাতে আমাৰ নতুন ছাত্ৰই বুজি পায় আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো এটা অতি সুন্দৰ পদক্ষেপ আমি 1997 চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত যিখিনি উত্তীৰ্ণ হৈছিলে বা যিসকলে অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ আমাৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান আছে NGB 97 হেল্পিং হেণ্ড বুলি এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্যই হৈছে আমাৰ বন্ধু বান্ধৱসকলৰ বিপদ আপদৰ সময়ত আমি ইজনে সিজনৰ কাষত থিয় দিয়া আৰু লগতে এইবাৰ আমি এনেকুৱা এটা ব্যতিক্ৰমী অনুষ্ঠান আমি গ্ৰহণ কৰিলোঁ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে আমি আজি এই অৱস্থাত উপনীত হৈছোঁহি বা আমি আমাৰ সমাজত অলপ হ'লেও প্ৰতিষ্ঠিতা লাভ কৰিব পাৰিছোঁ তেওঁলোকক যাতে আমি অলপ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ গতিকে আমাৰ মাজৰ পৰা আজি যিসকল শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকক আমি একাজলি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তাৰ লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰী এতিয়াও জীৱিত আছে তেওঁলোকক আমাৰ ফালৰ পৰা অলপমান আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি আমাৰ এই যোনটো গ্ৰাম্য পুথিভঁৰাল তাৰ যিসকল আমাৰ বৃদ্ধ যিসকল আৱাসী আছে তেওঁলোকৰ কাৰণে এটা চিকিৎসা সেৱা শিবিৰো আমি আৰম্ভ কৰিছিলোঁ ইয়াত আমাৰ প্ৰায় 30জনতকৈ ওপৰৰ মানুহ আহি পেলাই আমাক তেওঁলোকৰ নিজৰ বিভিন্ন ৰোগ বা তেওঁলোকৰ অসুবিধাৰ কথা ক'লেহি আমি সাধ্য অনুসাৰে আমি তেওঁলোককো চিকিৎসা আগবঢ়াইছোঁ আৰু আমি আমাৰ ফালৰ পৰা কৰোঁতে বহুখিনি বিকৃতি হৈছে কিন্তু ভৱিষ্যতে আমি ভাবিম যে আমি আৰু আগলৈও কৰি যাম আমাৰ মুখ্য উদ্দেশ্য যে আমাৰ একতাটো এতিয়া আপোনালোকে দেখিছে আমাৰ পিছপিনে কিমানখিনি আমাৰ লগৰ ল'ৰা ছোৱালী থিয় হৈ আছে এইটো কিন্তু আজিৰ দিনত অতিকৈ বিৰল মই ক'বই লাগিব